মহিলা পৰীক্ষাৰ্থীক তালাচী কৰাত কোনো বাধা থাকিব নোৱাৰে। নলবাৰীৰ এটা পৰীক্ষা কেন্দ্ৰৰ এগৰাকী যুৱতী পৰীক্ষাৰ্থীয়ে তালাচীক লৈ সমস্যা থকাৰ কথা প্ৰকাশ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। শ্ৰদ্ধা, সন্মান আৰু সৌজন্যতা বৰ্তাই ৰাখি তালাচী কৰক আৰক্ষীয়ে। মহিলা আৰক্ষীয়ে মহিলা পৰীক্ষাৰ্থীক আৰু পুৰুষ আৰক্ষীয়ে পুৰুষ পৰীক্ষাৰ্থীক সৌজন্যতাৰে তালাচী কৰিবলৈ ছ'চিয়েল মিডিয়াৰ যোগে আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাক চেক কৰাটো, ফ্ৰিস্কিং কৰাটো আমি আপত্তি কৰিব নালাগে। কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোঁতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে, আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে। 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম। আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকৈ কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলোঁ। সকলোৱে এটাই উত্তৰ দিছে যে যদি ছেম জেণ্ডাৰৰ মানুহে ছেম জেণ্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে। অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে, পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে, তাত আপত্তিৰ কোনো থল নাথাকে। 29 তাৰিখৰ পৰীক্ষাৰ তালাচীৰ সময়ত পৰীক্ষা কেন্দ্ৰত অতিৰিক্তভাৱে নিয়োগ কৰা হ'ব আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মীকো, যাতে কোনো মহিলা পৰীক্ষাৰ্থীয়ে আচহুৱা অনুভৱ নকৰে। এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত, ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব, যাতে তেওঁলোকে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে। মই ভাবোঁ ই আন এক বিতৰ্কৰো ওৰ পেলাব। স্বচ্ছ, নিকা আৰু নিয়াৰিকৈ চলি থকা এটা পৰীক্ষাক বিপথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগি যায় ৰাজ্যৰ একাংশ সংবাদ মাধ্যম। সামান্য ভুল এটা উলিয়াবলৈ এক প্ৰকাৰ গৱেষণাই কৰি পেলাই সেই সংবাদ মাধ্যমসমূহে, যিবোৰ কাৰ্যই একাংশ সচেতন আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক মানসিকভাৱে হাৰাশাস্তি কৰে। নতুন প্ৰজন্মৰ প্ৰতি দায়বদ্ধ নোহোৱাসকলক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। অসমত এছাম সংবাদ মাধ্যম আছে, তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ কাৰণে এক প্ৰকাৰ গৱেষণা আৰম্ভ কৰে। সিদিনাখনো কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল বুলি অযথা হুলস্থুল আৰম্ভ কৰিলে। 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে, বহুত চিৰিয়াছ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। কোনোবাই যদি সঁচাকৈয়ে কুৱেশ্যন পেপাৰখন লিক হোৱা বুলি আত্মহত্যা কৰিলেহেঁতেন নিশা, সংবাদ মাধ্যমটোৱে দায়িত্ব ল'লেহেঁতেন জানো? অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅলজি নিমিলে, আৰু তেওঁলোকৰ লগত ৰাজনীতি আৰম্ভ কৰাৰ দিনাখনৰ পৰাই মই যুঁজ দি আছো। মোৰ লগত আপোনালোকে যুঁজক, মোক যি লিখে লিখক। অসমৰ নতুন প্ৰজন্মক আপোনালোকে তেওঁলোকৰ যি আশা আকাংক্ষা তাক ধূলিসাৎ কৰিবৰ বাবে চেষ্টা নকৰিব। পৰীক্ষা কেন্দ্ৰত চলা তালাচীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ পৰীক্ষাৰ্থীয়েও। সৌজন্যতা বজাই ৰাখি শ্ৰদ্ধা আৰু সন্মানেৰে মহিলা আৰু পুৰুষ প্ৰাৰ্থীক তালাচী কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক গ্ৰহণযোগ্য আখ্যা পৰীক্ষাৰ্থীৰ। পৰীক্ষা কেন্দ্ৰত তালাচী হওক, কিন্তু কাৰো সন্মান লাঘৱ হ'ব নালাগে। পৰীক্ষাৰ নিয়মক আমি সহযোগ কৰিম। নিযুক্তি পৰীক্ষা পাতিছে, তাক যিহেতু চেকিং কৰিছে তাত আমি সহযোগ কৰিম। চৰকাৰে পৰীক্ষা পাতক, আমি সহযোগ কৰিম। চেকিং কৰিছে তাতো আমি সহযোগ কৰিম, কিন্তু মহিলাসকলৰ যাতে সন্মান হানি নহয়
সেয়া যাতে মনত ৰাখিবলগীয়া কথা। চৰকাৰে যোনটো এডিআৰই পৰীক্ষাৰ কাৰণে যোনটো স্বচ্ছ নিকাৰ পদক্ষেপ লৈছে তাত আমি সন্মান জনাইছো তেওঁলোকে যোনটো পদক্ষেপ লৈছে আৰু যোনটো চেকিঙৰ হেৰিত লৈছে ছোৱালীৰ চেকিঙৰ ক্ষেত্ৰত তাত আমি সন্মান জনাইছো কিন্তু ছোৱালীৰ যাতে মানহানি নহয় কোনো হেৰি নহয় যাতে সেইটো মনত ৰখাটো উচিত। ময়ো এগৰাকী প্ৰাৰ্থী আছিলোঁ। মই দেখিছোঁ বহুতখিনি যুৱক যুৱতী এই মানে চেকিঙত বহুত হাৰাশাস্তি প্ৰদান কৰা হৈছে আৰু তেনে কৰিলে আমাৰ বহুত পৰীক্ষাৰ্থী অকণমান অসুবিধাৰ সন্মুখীন হয় আৰু সেইটো হ'ব নালাগে। চেকিং কৰক, কোনো আপত্তি নাই, কিন্তু চেকিঙৰ নামত যি হাৰাশাস্তি সেই শাস্তি চলিব নালাগে আচলতে। এটা ভাল পদক্ষেপ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে ঘোষণা কৰিছে যে অসমত যিটো নিযুক্তি হ'ব নিকাভাৱে হ'ব, তাত কোনো গাফিলতি নাথাকে। সেইটো লৈ আমি যিখিনি পৰীক্ষা দিছোঁ, পৰীক্ষা পোৱা নোপোৱা পিছৰ কথা, কিন্তু যিখিনি তেখেতে পদক্ষেপ লৈছে এইখিনি লৈ পেলাই আমি নথৈ আনন্দিত। এইটো এডিআৰই এক্সামৰ চেকিংটো অতি ষ্ট্ৰিক্ট লৈছে। APSC UPSC লেভেলৰ চেকিং হৈছে, কিন্তু চেকিংটো মই হ'ব লাগে, হ'ব নালাগে বুলি মই নকওঁ, হ'ব লাগে। আৰু যোনটো চেকিং হৈছে নিশ্চয় ভাল হৈছে। এইটো মুঠৰ ওপৰত পৰীক্ষা কেন্দ্ৰত তালাচীৰ নামত কোনেও কাৰো সন্মানত আঘাত হানিব নোৱাৰিব। নীতি নিয়ম মানি সৌজন্যতা বজাই ৰাখি পুৰুষে পুৰুষক আৰু মহিলাই মহিলা পৰীক্ষাৰ্থীক তালাচী কৰক, যাতে তালাচীক লৈ কোনো সমস্যাৰ সৃষ্টিয়েই নহয়। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।